নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিয়া লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে জৰুৰী খবৰ ইতিমধ্যে প্ৰকাশ পাইছে 2024 বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু এই ফলাফল কোনো ছাত্ৰ ছাত্ৰীৰ ভাল হৈছে আকৌ আন কোনো ছাত্ৰ ছাত্ৰীৰ এই ফলাফল বেয়া হৈছে আৰু বেছিভাগ ছাত্ৰ ছাত্ৰীৰ ইংৰাজী বিষয়টোত ফলাফল বেয়া হৈছে বুলি আমি খবৰ লাভ কৰিছো আৰু কাৰোবাৰ তাতে মাৰ্কশিটত ইংৰাজী বিষয়ৰ নম্বৰ তাতে সংযুক্ত কৰা হোৱা নাই আৰু এবাৰ পুনৰ বিতৰ্কত আহিল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংঘত আমি সবিশেষ জনাই যাম ছাত্ৰ ছাত্ৰীক যে তোমালোকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো কি যিসকল ছাত্ৰ ছাত্ৰীৰ ফলাফল বেয়া হৈছে অথবা তোমালোকৰ নম্বৰ লৈ কিবা তোমালোকৰ লাগি আছে যে মই নম্বৰ বেছি পাব লাগিছিল কিন্তু মই কম নম্বৰ পাইছোঁ তেনেহ'লে আজিৰ ভিডিঅ'খন তোমালোকৰ বাবে গতিকে ভিডিঅ'খন স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা এখন চাব পাৰিছে এখন নোটিছ ইয়াতে জাৰি কৰা হৈছে ইয়াতে লিখা আছে পুনৰ বিতৰ্কত অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ শিলচৰৰ কেইবাখনো শিক্ষানুষ্ঠানৰ শ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ নহ'ল ইংৰাজী বিষয়ত আমি আগতে অৱগত কৰাইছোঁ যে যিসকল ছাত্ৰ ছাত্ৰীৰ ফলাফল বেয়া হৈছে তেওঁলোকে কিন্তু ইংৰাজী বিষয়টো বেয়া কৰিছে আৰু বহুকেইজন ছাত্ৰ ছাত্ৰী আমাক কমেণ্ট যোগে জনাইছে যে মোৰ ইংৰাজী বিষয়ৰ নম্বৰটো কিন্তু মাৰ্কশ্বিটত এড হোৱা নাই চ' ইয়াতে কোৱা হৈছে যে আমাৰ অসমৰ শিলচৰ প্ৰতিনিধি 9 মে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ ভুলৰ বাবে শিলচৰৰ কেইবাখনো শিক্ষানুষ্ঠানৰ শতাধিক ছাত্ৰ ছাত্ৰীৰ ফলাফলৰ পৰা বঞ্চিত হ'লেও কোনো ভুল নোহোৱাকৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দাবী কৰিছে শিক্ষা বিভাগে আৰু শিলচৰৰ পৰম্পৰাগত ৰামানুজ গুপ্ত ছিনিয়ৰ ছেকেণ্ডাৰী কলেজ গুৰুচৰণ কলেজ কাছাৰ কলেজ হলিক্ৰছ হাৱাৰ ছেকেণ্ডাৰীকে ধৰি কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ত এনে অভাৱনীয় ঘটনা সংঘটিত হৈছে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ এই শিক্ষানুষ্ঠানসমূহৰ শতাধিক প্ৰাৰ্থী বিজ্ঞান বিভাগৰ ইংৰাজী শাখাৰ ফলাফল পোৱাৰ পৰা বঞ্চিত হৈছে আৰু বৃহস্পতিবাৰে ঘোষণা কৰা ফলাফলত বিভিন্ন শিক্ষানুষ্ঠানৰ ইংৰাজী বিষয়ৰ ফলাফল তেওঁলোকৰ ফলাফল বহীত প্ৰকাশ পোৱা নাই আৰু ইংৰাজী পৰীক্ষাত তেওঁলোকক অনুপস্থিত থকা দেখা গৈছে আমি আগতে জনাইছোঁ যে আমাক কমেণ্ট যোগে কেইবাজনৰ ছাত্ৰ ছাত্ৰী জনাইছে যে আমাৰ ইংৰাজী বিষয়ৰ নম্বৰটো আমাৰ মাৰ্কশ্বিটত এড হোৱা নাই আৰু এই ঘটনাৰ বাবে ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষৰ মাজত এক হতাশজনক পৰিস্থিতিৰ সৃষ্টি হৈছে ৰামানুজ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত এইবাৰ বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা 36 গৰাকী ছাত্ৰ ছাত্ৰীৰ ফলাফল অহা নাই বুলি জানিবলৈ দিয়ে বিদ্যালয়ৰ অধ্যক্ষই ইফালে GC কলেজৰ 1.5 শতাধিক পৰীক্ষাৰ্থীয়ে মাৰ্কশ্বিটত ইংৰাজী বিষয়ত নম্বৰ পোৱা নাই আৰু অৱশেষত ছাত্ৰ ছাত্ৰীসকলে অধ্যক্ষৰ জৰিয়তে শিক্ষা পৰিষদলৈ এখন আবেদন প্ৰেৰণ কৰিছে ইফালে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কৰ্মীসকলে শিক্ষা পৰিষদক ছাত্ৰ ছাত্ৰীৰ সমস্যাসমূহ অতি সোনকালে সমাধান কৰিবলৈ দাবী জনাইছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিষয়াসকলে সকীয়াই দিছে যে যদিহে তেওঁলোকৰ দাবী পূৰণ নহয় তেন্তে ভৱিষ্যতে শ ছাত্ৰ ছাত্ৰীক লৈ পৰিষদৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব এয়া আছিল আজিৰ খবৰটো তোমালোকৰ বাবে যে কিয় এইবাৰ এনেকুৱা হৈছে এইবাৰ পুনৰ বিতৰ্কত আহিল অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ আৰু এইটো বিষয়ক লৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এক টুইট কৰি জনাইছে যে AHSEC is looking into the matter of some students from Kasar not receiving marks in English subject. It is being resolved expeditiously. মানে এইটো সোনকালে কৰা হ'ব ইয়াৰ অৰ্থটো হৈছে কাছাৰৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী বিষয়ত নম্বৰ নোপোৱাৰ বিষয়টো AHSECয়ে চোৱা চিতা কৰিছে আৰু ইয়াৰ সমাধান ক্ষিপ্ৰতাৰে কৰা হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চিন্তিত হ'ব নালাগে তোমালোকে অতি সোনকালে এই সমস্যাৰ সমাধান পাবলৈ গৈ আছে কিয়নো ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে টুইট কৰি জনাইছে যে এই সমস্যাৰ আমি চোৱা চিতা কৰি আছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে শীঘ্ৰে এই সমস্যাৰ সমাধান পাবলৈ সক্ষম হ'বা